যিসকলে নিৰন্তৰ কাম কৰিছে, সাৱধান হৈ আছে আৰু সাৱধানতাৰ মাজেৰে নিজৰ কৰ্তব্য নিষ্ঠা দেখুৱাইছে, তেওঁলোকক কোভিড হোৱা নাই, হৈছে যদিও মাইল্ড আৰু একেবাৰে চিম্পটমেটিক নন চিম্পটমেটিক লেভেলতে তেওঁলোক হাতৰ পৰা ওলাই গুচি আহিছে। আজি আমাৰ লগত এনেকুৱা ডক্টৰ আছে গুৱাহাটী মেডিকেল কলেজৰ মাইক্ৰবায়লজি ডিপাৰ্টমেণ্টত 75,000 টেষ্ট হৈছে। 2 গৰাকী অধ্যাপিকা যাৰ কোভিডৰ দায়িত্ব আছিলে এই টেষ্ট কৰা, 2 গৰাকীৰে কোভিড হ'ল, হস্পিটেলত থাকিলে 14 দিন হৈ গ'ল। যোৱা কালিৰ পৰা কৈছে ছাৰ আমি আকৌ কোভিডতে কাম কৰিম, আকৌ তেওঁলোকে দায়িত্বও হাতত তুলি লৈছে। আজি এটা নতুনকৈ বহুত মানুহে কয় যে হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী কামটো কৰিবই লাগিব, ডেফিনেটলি কামটো কৰিবই লাগিব। কাম 2 ধৰণে কৰিব পাৰি, কাম ফাঁকি দিও কৰিব পাৰি। এজন ডক্টৰে ভিডিঅ'টো পেচেণ্ট চাব পাৰে, নিজে গৈও পেচেণ্ট চাব পাৰে। এজন মন্ত্ৰী মই অফিচত বহি ফাইলৰ কাম কৰি মাজে মাজে প্ৰেছক মাতি মাজে মাজে দূৰৰ পৰা হস্পিটেল কেইখন চাইও কাম কৰিব পাৰো, আৰু কাম কৰিম বুলিও কাম কৰিব পাৰো। 2টা ধৰণৰ কামৰটো কোনে কি কাম কৰিছে। আজি মই যদি কওঁ যে ডক্টৰ এওঁ কাম কৰিবই লাগিব, কাম কৰিছো নে নাই কৰা তাৰ প্ৰমাণটো কোনে দিব? প্ৰেছক্ৰিপশ্যনখন মই লিখিছো, কিন্তু প্ৰেছক্ৰিপশ্যনখন লিখোতে মই মনৰ পৰা চাই প্ৰেছক্ৰিপশ্যন লিখিছো নে বেমাৰটোৰ কথা নুশুনাকৈ এনেই কিবা এটা লিখিবৰ কাৰণে লিখি পঠাই দিছো। কথাটো হৈছে যে দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা পদবীৰ পৰা নাহে। কোনোবাই যদি ভাবে মই নাৰ্ছ কাৰণে মোক মাতি আনিছে, মোক ডক্টৰ কাৰণে মাতি আনিছো, মই কমিউনিটি হেল্থ অফিচাৰ কাৰণে, পোষ্টে কাকো কৰ্তব্য নিষ্ঠা নিশিকায়, পোষ্টে কাকো দায়িত্বৰ কথা নকয়। কিন্তু যেতিয়া আমি ভাবিম যে আজি কোভিড কেয়াৰ চেণ্টাৰত যিসকল চিকিৎসাধীন হৈ আছে তেওঁলোক মোৰ মা, তেওঁলোক মোৰ দেউতা, তেওঁলোক মোৰ ভাইটি, তেওঁলোক মোৰ ভণ্টি, অহাকালি ময়ো ইয়াতে আহি থাকিব পাৰো। গতিকে অসমত আমি কৰ্তব্য নিষ্ঠা আৰু দায়িত্ব জ্ঞানৰ এটা নতুন আমি উদাহৰণ নিৰ্মাণ কৰিম। সকলোৱে কাম কৰিব, সকলোৱে পেচেণ্টক চাব। তেতিয়াহ'লে কি হ'ল অন্তৰৰ ভিতৰৰ পৰা অহা কৰ্তব্যৰ আহ্বান, সেইটো পোষ্টেদি পোষ্টৰ হিচাপ নিকাচেদি সেইটো নোলায়। এই কথাখিনি মই এইকাৰণে কৈছো যে কালিৰ পৰা যেতিয়া আমি ডিউটিত যাম আমি পুৰা প্ৰটেকশ্যনত থাকিম। আমি পিপি কিট পিন্ধিম, গুগলছ পিন্ধিম, গগলছ পিন্ধিম, আমি হাত ধুম, চব কৰিম। কিন্তু ৰোগীসকলক আমি অস্পৃশ্য বুলি দূৰৰ পৰা যে ট্ৰিটমেণ্ট কৰা যিটো এটা নিয়ম সেইটো নকৰি ৰোগীসকলক ভাল কৰি আমি চাম। কিন্তু লগতে ডফিংটো ইমান ভাল কৰি আমি শিকি ল'ম যাতে কোনো কাৰণতে আমাৰ কৰোনা বেমাৰ হ'ব নোৱাৰে। মই আমাৰ যিসকল CHO নাৰ্ছ, আপোনালোক আজি বাইদেউ ইয়াত আহিছে, ডক্টৰ আহিছে, সকলোকে মই অনুৰোধ কৰিম যে ডনিং আৰু ডফিং, মই যোৱাবাৰ যোৰহাট মেডিকেল কলেজত 3 দিন আগতে মই ICUত গৈছিলো পিপি কিটত। গুৱাহাটীত মোক ডক্টৰে ডনিংখিনি আমাৰ ডক্টৰ হাজৰিকাহঁতে কৰাই দিছিলে। যোৰহাটত আইনাখন চাই মই নিজে কৰিছো, কাৰণ মই বুজি পাই গলো যে ক'ত টেপটো লগাই ৰাখিব লাগে, ক'ৰ পৰা ক'ত গেপ হ'ব। অৰ্থাৎ নিজকে নিজে মানুহে ইম্প্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰি থাকিব লাগে। প্ৰত্যেক দিনা যেতিয়া আমি ডফিং কৰিম, প্ৰত্যেক দিনাখন আমি চাব লাগিব যে মোৰ N95 মাস্কটো মাজে মাজে পৰি যায়, গতিকে ইয়াত 2টা মই টেপ লগাই থৈ দিওঁ নেকি যাতে মাস্কটো কোনো কাৰণতে নপৰে। পৰি যোৱাটো স্বাভাৱিক। আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰিনটেণ্ডেণ্ট ডক্টৰ অভিজিৎ শৰ্মা, তেওঁ এটা পজিটিভ হৈ গুৱাহাটী মেডিকেল কলেজত আছে। তেওঁ কেনেকে হ'ল? তেওঁ আমাৰ মেডিকেলৰ ভিতৰত সোমালে, এজন ৰোগী MI হৈ পেলাই তেওঁ বাগৰি পৰিলে। এই ৰোগীজনক দাঙি উঠাব যাওঁতে N95 মাস্কটো পৰি গ'ল। এতিয়া পৰা বুলি পৰা নাই, কিন্তু আমি যদি নিজে চাওঁ যে মাস্কটো মোৰ ফিট হোৱা নাই, গতিকে ডনিং কৰাৰ সময়ত দুইফালে যদি মই 2টা টেপ লগাই লৈছো যে কোনো কাৰণতে যাতে মই এইটো মোৰ নসৰে, সেইটো কয় সাৱধানতা। আৰু তাত কোনেও বেয়া নাপায়, কিন্তু ৰোগীজন দেখি দূৰে থকাটো সেইটো আটাইতকৈ অসাৱধানতা। কোনোবাই তাৰ মাজতে খুন্দা মাৰি থৈ উলিয়াই যাব, সেইটো কয় অসাৱধানতা। কিন্তু সাৱধান হোৱাটো জ্ঞানীৰ কাম, আৰু
ভয়ত থকাটো কাপুৰুষ আৰু মূৰ্খৰ কাম। এই ডিফাৰেন্স দুটা আমি বুজি পাব লাগিব যে ভয় মানে কাপুৰুষ আৰু মূৰ্খ, সাৱধানতা মানে জ্ঞানী। সাৱধান মানুহকো কোনোবাই ভয়াতুৰ যেন ভাবে, সেইটো নহয়। ভয়াতুৰ হৈছে এটা নিগেটিভ কননোটেশ্যন আৰু সাৱধান হৈছে এটা পজিটিভ কননোটেশ্যন। আমাক সাৱধান হ'ব লাগিব, ডনিং প্ৰপাৰলি হ'ব লাগিব, ডফিং প্ৰপাৰলি হ'ব লাগিব, পিপি কিট কেইটা আমি য'ত ডিছপ'জেল কৰিব লাগে আমি তাত ডিছপ'জেল কৰিব লাগিব, আৰু সুন্দৰকৈ আমাৰ নিজৰ দায়িত্ব আমি পালন কৰি আমি উভতি আহিব লাগিব। আপোনালোক যেতিয়া চিচিচিত যাব, গুৱাহাটীত যিসকলৰ কোভিড হয়, মই নাজানো, অকণমান কেতিয়াবা মোৰো খং উঠে, কিন্তু মই নাজানো ভিতৰত সোমালে কেনেকুৱা মানসিকতা হয় পেচেণ্ট বিলাকৰ। নিজে পেচেণ্ট যোনদিনাখন হ'ম, কোনোবা কোভিড কেয়াৰ চেণ্টাৰত থাকিম, সিদিনাখন হয়তো মই গম পাম, কিন্তু এতিয়ালৈকে ময়ো গম নাপাওঁ। ভিতৰত থাকিলে কিছুমান মানুহে, আমাৰ গুৱাহাটীত মই পেচেণ্ট দেখিছো, কিছুমানে মোক হোৱাটছআপ কৰে যে ছাৰ গৰম পানী নাই ইয়াতে। আজিৰ দিনত য'ত ডিপাৰ্টমেণ্টে 2জন ক্লিনিং ষ্টাফ বিচাৰি ওলোৱাটো কষ্ট, কোভিড কেয়াৰ চেণ্টাৰ চলাবৰ কাৰণে গোটেই অসমৰ কাৰণে পৰা আপোনালোকক মাতি লৈ আহিছো। কিমান পেচেণ্ট আপোনালোক ইয়াত অহাৰ কাৰণে আজিৰ দিনটোত কষ্ট পাব। আপোনালোকৰ সাব চেণ্টাৰ বিলাকত পেচেণ্ট বিলাক আহি আপোনালোকক নাপাব। কিমান কষ্টত মেন পাৱাৰ এৰেঞ্জ কৰি থকা হৈছে, তাৰ মাজত ফটক কৰি হোৱাটছএপ আহিব, দাদা আপুনি কৈছে কি হৈছে, একো হোৱাই নাই অসমত, ইয়াততো গৰম পানী মই বিচাৰি পোৱা নাই। মই মাজে মাজে চিন্তা কৰো যে আমাৰ মেডিকেল কলেজৰ নৰ্মেল পেচেণ্টে কোনোদিনে গৰম পানী নাপায়। আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলত যেতিয়া কোনোবা পেচেণ্ট থাকে, কোনোবাই ডাক্তৰক গৰম পানী সোধে জানো? আজিলৈকেতো ক'তো নাই। ক'ত? আমাৰতো ইয়াত গৰম পানী চিষ্টেমে নাই। তাৰপিছত ক'ব খোৱা ভাল হোৱা নাই। আমাৰ মেডিকেলত যি আমি খোৱা দিওঁ, 35 টকা নে 50 টকা পাৰ ডে আমি গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে খুৱাওঁ। আমাৰ ইয়াত দুখীয়া দেশ, তেনেকেই আমি খুৱাওঁ। আমাৰ ইয়াতে মাছ মাংস ইয়াত যি আহে, মই নিজে দেখো যে কিমান অকণমান। যেতিয়া মই প্ৰথম হেল্থ মিনিষ্টাৰ হওঁ, 10 টকা নে 15 টকা আছিল। এতিয়া বঢ়াই কিমানলৈকে আনিলো? এতিয়া 100লৈকে আনিলো, ষ্টাৰ্টিং ফ্ৰম 15 ৰুপিজ। আমাৰ পেচেণ্ট সকলে, মই মেডিকেলত ইমান দিন ঘূৰিছো, 2006ৰ পৰা ৰাতি 2টা বজাতো মই আহিছো, 1:30টাতো আহিছো, 5টাতো আহিছো। কোনো দিনে কোনো পেচেণ্টক মই সোধা নাই, কোৱা নাই, শুনি পোৱা নাই যে ছাৰ মোক গৰম পানী দিয়ক, ছাৰ মোৰ খোৱাটো ঠাণ্ডা হৈ গৈছে, ছাৰ মোৰ খোৱাটোত মাছ নাই, খোৱাটোত মোৰ মাংস নাই। এনেকুৱা ধৰণৰ কথা কিজানি আপোনালোকে এনেকুৱা পেচেণ্টক গোটেই সময়ত পোৱা নাই, আমিও পোৱা নাই। কিন্তু কোভিড হোৱাৰ লগে লগে কিবা কাৰণত মানসিকতাৰ পৰিৱৰ্তন হয়তো এনেকুৱা হ'ব পাৰে যে ভাল মানুহ ফিল নকৰে বেমাৰ হৈছে, গতিকে চৰকাৰেহে আনি আমাক জোৰ কৰি ৰাখিছে, গতিকে চৰকাৰে যদি আমাক আনি ৰাখিছে, আমাক ভাল কৰি খোৱা দিবই লাগিব। কিবা এটা মানসিক চিন্তাধাৰাৰ চিকাৰ হয়। কি হয় চিন্তা মই নাজানো, মই যোনদিনাখন থাকিম মই গম পাম, মই কাকো দুখ দিব নাযাওঁ। কিন্তু আমি সেই পৰিৱেশৰ লগতো সহবাস কৰি থাকিব লাগিব। কোনোবাই যদি কয় যে প্লেট এখন মোৰ খোৱা কম হৈছে, আপোনালোকে কোভিড কেয়াৰ চেণ্টাৰৰ ইনচাৰ্জৰ লগত লগ লাগি আৰু এখন প্লেট আনি দিব লাগিব। বা দিনত যদি প্লেটখন নাই, বোলে ঠিক আছে খুৰা, আপোনাৰ মই গম পাইছো আপুনি ঘৰত ভাত বেছিকৈ খায়, আমাৰ প্লেটখনত কম হৈছে, মই ইনচাৰ্জক কম ৰাতি যাতে আপোনাৰ প্লেটখনত অলপ ভাত বেছিকৈ দিয়ে। মেডিকেলত আপোনালোকে এনেকুৱা পেচেণ্ট নাপায়। আপোনালোকে, মইতো আজিলৈকে কোনোদিনে ইমানবাৰ GMCHত আহিছো, খোৱাটো হয়তো আটাইতকৈ বেয়া, কেতিয়াও খোৱা বোৱাৰ কথা পেচেণ্টক কোৱা মই শুনাই নাই। খুব বেছি কয় ছাৰ এই ঔষধটো কিনিবলগীয়া হৈছে বাহিৰৰ পৰা, কমপ্লেইন ইমানেই। কিন্তু কোভিডৰ ক্ষেত্ৰত মই প্ৰথম দিনাৰ পৰা শুনি আছো গৰম পানী, খোৱাৰ প্লেট, এই ধৰণৰ বিভিন্ন প্ৰশ্ন। আৰু মানুহে নিজেও জানে যে মোৰ কোভিড নোহোৱালৈকে মই নিজেই কোভিডত ভয় খাই আছিলো। এতিয়া মোৰ কোভিড হৈছে, কোনে ক্লিনিং কৰিব আহিব? 40,000 টকা দৰমহা দিলেও আজিৰ দিনত আমি মানুহ নাপাওঁ যোনে ক্লিন কৰিব খোজে। বানপানীতো NGO যায় কাম কৰিবৰ কাৰণে, বানপানীৰ সময়ত কিবা সময়ত স্বেচ্ছাসেৱকো যায়।
কোভিডত কাম কৰা স্বেচ্ছাসেৱকো পোৱা নাযায় যে আমি কৰি দিম। তাৰমানে বেমাৰটো কণ্টেজিয়াছ কাৰণে মানুহে ভয় কৰে, মানুহে নাযায়। গতিকে লিমিটেড আৰু স্কেলিটন ষ্টাফত কাম কৰিবলগীয়া হ'বৰ কাৰণে আপোনালোকে মাজে মাজে মনত অলপ কষ্টও পাব যে ইমান কষ্ট হয় এইটো ডিউটি কৰি। কিন্তু পৰিৱেশে এনেকুৱা যে আমি সেই মানুহজনকো সন্তুষ্ট কৰিব লাগিব যিজনক অলপ অলপ আনৰিজনেবল যেন লাগে। কিন্তু যিদিনাখন আকৌ টেষ্টটো নিগেটিভ হৈ যায়, যিদিনাখন মই 2-3জন মানুহক ফলো কৰিছো, থাকোতে হস্পিটালৰ পৰা ফেচবুকত ইমান বেয়া বেয়াকৈ লিখে, গৰম পানী নাই, অমুক নাই, এখন কি কৰোনা নাটক হৈ আছে, চব লিখে। যদিনাখন মুক্তি পালে টেষ্টত নিগেটিভ হৈ গ'ল, ওলাই অহাৰ সময়ত আকৌ নেক্সট ইণ্টাৰভিউটো দিয়ে যে ইমান ভালকৈ ৰাখিলে মই ভবাই নাছিলো। এইটো হয়তো এটা মানসিকতা হ'ব পাৰে, আমি নিজে এক্সপিৰিয়েঞ্চ নকৰালৈকে তাৰ ওপৰত আমি কমেণ্ট দিব নোৱাৰো। কাৰণ মই নন চিম্পটমেটিক মানুহ, মোক হস্পিটালত ৰাখি থৈছে জোৰ কৰি। মানুহে এইটো ভাবিব পাৰে যে এইটোতো মোক এৰেষ্টে কৰি থৈ দিছে এক প্ৰকাৰ, গতিকে মোক চাবই লাগিব চৰকাৰে। হয়তো তেনেকুৱাও মনত ধাৰণা হ'ব পাৰে। আৰু বা আনহাতে বহুতে হয়তো চৰকাৰী হস্পিটাল আজি ইমান দিন দেখাই নাছিলে, সদায় নাৰ্ছিং হোমতে যায়। চৰকাৰী হস্পিটালত যে নাৰ্ছিং হোমত 3জন পেচেণ্টৰ বিপৰীতে এজন নাৰ্ছ থাকে, আমাৰ যে 20টা 50টা পেচেণ্টৰ বিপৰীতে এজন নাৰ্ছ থাকে। চৰকাৰী হস্পিটাল দেখা নোপোৱা মানুহেও প্ৰথমবাৰ চৰকাৰ অতিথি হোৱাৰ কাৰণেও হয়তো অলপ বুজাত অসুবিধাও হৈছে। কিন্তু আকৌ যিসকলক প্ৰাইভেটত পঠাইছো, প্ৰাইভেটত পঠোৱা মানুহসকলে আকৌ কমপ্লেইন কৰি আছে যে পাৰ ডে 50,000 লৈছে, পাৰ ডে 2 লাখ লৈছে। ইয়াত গভৰ্ণমেণ্টত আমি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিছো, গতিকে মানুহে কৈছে সেৱাৰ অভাৱ হৈছে। নাৰ্ছিং হোমত হয়তো ভাল যত্ন লৈছে, মানুহে কৈছে টকা বেছি লৈছে। তাৰমানে কৰবাত নহয় কৰবাত মিক্স মেটছ এটা থাকি যায়। কিন্তু আচাৰ আৰু ব্যৱহাৰ আমি ভিতৰত থকা মানুহসকলে পেচেণ্টৰ লগত ভাল কথা পাতি, কোনোবাই খং উঠিলেও অলপ তেওঁক সঁচা কথাবোৰ বুজাই দি, তেওঁক অলপ মৰম কৰি আমি সমস্যাবোৰ সমাধান কৰিব পাৰো। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে পেচেণ্টসকলৰ লগত সন্মুখত গৈ ভাল কৰি কথা পাতি আমি মানুহখিনিৰ মনত অলপ যি তেওঁলোকৰ মনত ক্ষোভ আছে, খং আছে, বেদনা আছে, চিন্তা আছে, সেইখিনি দূৰী কৰাটো আমি আমাৰ দায়িত্ব বুলি গ্ৰহণ কৰিব লাগিব। বহুত মানুহৰ এটা সমস্যা হয়, মই দেখিছো যে ডাক্তৰ নাৰ্ছ আহাই নাই। পিপি কিটত থকা কাৰণে কোনজন ক্লিনাৰ, কোনজন ডাক্তৰ, কোনগৰাকী নাৰ্ছ মানুহজনে বুজি নাপায়। যেতিয়া ক'ব ডাক্তৰ আহাই নাই, চিষ্টাৰ গৰাকীয়ে ক'ব লাগিব যে অলপ আগতে দেখোন আহি গ'ল, তেওঁৱেতো ডক্তৰ আছিলে। যদি সঁচাই ডক্তৰ আছিলে, মানুহৰ ভুল ধাৰণাবিলাক আমি ভাঙি ভাঙি গৈ থাকিব লাগে। মোক বহুত মানুহে কয় যে 10 দিন হস্পিটালত থাকিলো, কোনো ঔষধেই নিদিলে। এটা কৰোনাৰ ঔষধ দিবৰ কাৰণে এতিয়াতো ৰিচাৰ্চ চলিহে আছে, গোটেই পৃথিৱীতে কৰোনাৰ ঔষধ ওলোৱা নাই। এতিয়া আমি ক'ৰ পৰা কৰোনাৰ ঔষধ আনি দিম, আপোনালোকে নিজে ভাবকচোন। কিন্তু মানুহে এনেকুৱা ভাবে যে হস্পিটালত গৈছো ঔষধ দিব লাগে। আচলতে ঔষধ নোখোৱাকৈ পাৰ হৈ আহিব পাৰিলে আমাৰ কাৰণে বেছি ভাল। তাৰমানে আমি বডিটো কষ্ট নিদিলো। এই যিবিলাক ডক্টৰ বসন্ত হাজৰিকাই ঔষধৰ নাম ক'লে, বিগিন কিহেদি হৈছে? ষ্টেৰইড। এইটো দিয়াটো ভাল কথা নেকি বডিত, কওকচোন? আমি যদি দিব লাগে মানুহক ঔষধ, আমি কি দিব লাগিব? 6 mg ডেক্সামিথাছন টেবলেট। এইটো কি ভাল বস্তু নেকি আপোনালোকে কওকচোন? আমি যদি দিবই লাগে, কি দিব লাগিব? এজিথ্ৰমাইচিন দিব লাগিব। এন্টিবায়টিক ভাল বস্তু নেকি? আমিতো এইবিলাক দিয়াৰ কোনো কথা নাই, আৰু দিয়া উচিতো নহয়। কিন্তু হস্পিটালত থাকিলে মানুহে ঔষধ বিচাৰে। সেইকাৰণে আমি হস্পিটালত সোমাওতে পেকেটত ভিটামিন চি, ভিটামিন ডি, জিংক, কিছুমান প্ৰফেলেক্সিছ আমি দি দিম। আপোনালোকে ভিতৰত গৈ সেইখিনিকে অলপ যত্ন কৰি, যে ঔষধটো খালে নে খুৰা দিছিলে ৰাতিপুৱা, বা আপোনাক এডমিশ্যনৰ সময়ত ঔষধটো দিছিলে খালে নে নাই, অলপ মানুহজনক এংগেজ কৰি আমি ৰাখিব লাগিব। এই ব্যৱহাৰৰ ওপৰত গৈ বিশেষকৈ CHO আৰু নাৰ্ছখিনিৰ আমাৰ এটা ডাঙৰ দায়িত্ব আছে। কি এইখিনি ক'লো মই আচাৰ ব্যৱহাৰৰ ওপৰত। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে
কোভিড ইজ নট ফান, কোভিড ফান নহয়। আজি গুৱাহাটীত মাজতে খুব হুলস্থুল হ'ল যে ICMৰে কোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই কিয় হোম কোৱাৰেণ্টাইন নিদিয়ে। মানুহৰ মনত এনেকুৱা কিছুমান মানুহে ধাৰণা সোমাই দিলে যে কিবা হস্পিটাললৈকে আনিলে বোলে কিবা আমি টকা পাওঁ পাৰ পেচেণ্টৰ বিপৰীতে, সেইকাৰণে আমি হস্পিটালত মানুহ লৈ আহোঁ। এইটোতো আচৰিত, মইতো বুজি নোপোৱা হৈ গলো যে এইটো এটা কেনেকুৱা ধৰণৰ মানুহে কথা ক'ব পাৰে। বোলে হস্পিটালত আনিলে বোলে টকা পায় মানুহক, কিবা পাৰ পেচেণ্ট হিচাপত বোলে কোনোবা UNESCO WHO টকা দিয়ে, এনেকুৱা ধৰণৰ কথাও ফেচবুক ছচিয়েল মিডিয়াত ওলাই গ'ল। তা মই ভাবিলো ঠিক আছে, এইবিলাক কথা ওলাই থাকিলে আমাৰ মনত কষ্ট হয়, আমি কাম কৰিব নোৱাৰা হওঁ। আমি কলো যে ঠিক আছে, যোনে বিচাৰে হোম কোৱাৰেণ্টাইন ল'ব পাৰে। আজি কি হ'ল, পাণ্ডুত মোৰে সমষ্টিত এজন সদাশয় ব্যক্তিয়ে হোম কোৱাৰেণ্টাইন ল'লে। আজি 10 দিনৰ দিনা তেখেতৰ ঘৰতে মৃত্যু হ'ল। কিয় যে এই বস্তুটো এটা বহুত বেয়া শব্দ ওলাই গ'ল, চিম্পটমেটিক, নন চিম্পটমেটিক। চিম্পটমেটিক আৰু নন চিম্পটমেটিক কোনে ক'ব? এইটো এজন ৰোগী চিম্পটমেটিক হয় নে নন চিম্পটমেটিক হয়, সেই কথাটো চাৰ্টিফিকেট কৰা সদাশয় ব্যক্তিজন কোন? হু ইজ দিছ পাৰ্চন? কাৰণ যিজন মানুহক আমি প্ৰথম দিনা হাঁহি মাতি থকা দেখো, হস্পিটালত 2 দিন পিছত সেই মানুহজনৰ মুখখন হেতা পৰা আৰম্ভ কৰে। 3 দিন পিছত 99ৰ অক্সিজেন গৈ 95 হৈ গৈ, 95ৰ অক্সিজেন গৈ 92 হয়। লাহে লাহে তেওঁ গৈ ICUত পাইগৈ। প্ৰথম দিনা ইয়াতে আমাৰ গুৱাহাটী মেডিকেল কলেজত পেইং কেবিনৰ পৰা মোক ফোন কৰে যে ছাৰ মই পেইং কেবিনত আছো, ঠিক ঠাক। মই বোলো ভাল কথা। 2 দিন পিছত সুপাৰিনটেণ্ডেণ্টে মোক ফোন কৰে, যাদা ছাৰ পেচেণ্টজনক মেইন হস্পিটালত লৈ যাওঁ, আপুনি পেইং কেবিন দিছিলে, আপুনি এতিয়া বেয়া পাবৰ কাৰণে আপোনাক ক'লো। বোলো কিয় হস্পিটালত লৈ যায়? বোলে অক্সিজেন ফল কৰা আৰম্ভ কৰিলে। ভাল কথা। সিদিনাখন PPE কিট পিন্ধি মই হস্পিটালত ICUত সোমালো, পেচেণ্টজনক মই ICUত পালো। তাৰমানে উইদিন এ স্পান অফ 5 days তেওঁ প্ৰথম ক্লাছ 1 পালে পেইং কেবিন, ক্লাছ 2 পালে হস্পিটাল, নেক্সট দিনাখন একে জাপে ক্লাছ 10 পালেগৈ ICU। তাৰমানে চিম্পটমেটিক এনে নন চিম্পটমেটিক আফটাৰ ডিসচাৰ্জহে আমি গম পাওঁ যে পেচেণ্টজন চিম্পটমেটিক হৈ থাকিলে নে নন চিম্পটমেটিক হৈ থাকিলে। প্ৰথম দিনা কোনেও ক'ব নোৱাৰে। মাত্ৰ প্ৰথম দিনাৰ হেল্থ কণ্ডিশ্যনৰ ওপৰত জ্বৰ, কাহ, বুকুৰ বিষ, ডায়েৰিয়া লৈ আহিলে আমি হস্পিটালত থম, আৰু সুস্থ যেন লাগি থাকিলে আমি কোভিড কেয়াৰ চেণ্টাৰত থম। কিন্তু সুস্থ মানুহজনৰ ইনফেকশ্যনটো যদি ডে 1 হয়, তাৰমানে ডে 4লৈকে তেওঁ কমপ্লিকেটেড হ'ব, তেওঁৰ বেমাৰটো বাঢ়ি যাব, সুস্থ মানুহজন অসুস্থ হ'ব। সেই মুহূৰ্ততে তেওঁক আমি ট্ৰিটমেণ্ট কৰিব লাগিব। সেইকাৰণে আমি কৈছো যে প্ৰত্যেকজন পেচেণ্টৰ এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অক্সিজেন সেচুৰেশন আৰু পালস আমি চাই থাকিব লাগিব। আপোনালোকৰ মই যিখিনি ব্যৱহাৰৰ কথা কলো, সেইখিনি এটা বেলেগ পাৰ্টত থাকি গল। ক্লিনিক্যাল পাৰ্টত আপোনালোকৰ কাম হ'ল যে হেল্থ স্টেটাস মনিটৰিং ইন এভৰি 4 hours। যদি আমি আঙুলিত থলো, পালস চালো, অক্সিজেন চালো, লিখি ৰাখিলো তেওঁৰ কাৰ্ডত যে 97/84, ভেৰি গুড। নেক্সট 4 ঘণ্টাত আমি দেখিলো, চাব আহিলো 96/89, দুইটাই কোনো প্ৰব্লেম নাই, দুইটাই ভাল। কিন্তু তেওঁ কেনেকে 97ৰ পৰা 96 হ'ল, অলপ আমাৰ মনত সন্দেহ হৈ থাকিব লাগিব। 4 ঘণ্টাৰ পিছত আকৌ গলো আমি পেচেণ্টজনৰ ওচৰত, এইবাৰ দেখিলো পালস 96, অক্সিজেন 94। তাৰ মানে উইদিন 8 ঘণ্টা তেওঁ নামি গৈ আছে অক্সিজেন। যেতিয়া আপোনালোকে দেখিলে যে অক্সিজেন নামি গৈ আছে, লগে লগে কোভিড কেয়াৰ ইনচাৰ্জত থকা ডক্টৰজনক ক'ব লাগিব যে ছাৰ, এই 8 ঘণ্টাৰ ভিতৰতে 4 ঘণ্টাৰ ভিতৰতে তেওঁৰ কিন্তু অক্সিজেন নামি গৈ আছে। 96, 97 ইজ কমন, একো প্ৰব্লেম নাই, কিন্তু নামি যোৱাটো বিপদজনক।
কোনোবা মানুহে মাস্ক পিন্ধি থাকিলে অক্সিজেন কমি থাকে 95 আছে 96 আছে কিন্তু আপোনালোকৰ মিটাৰত আপোনালোকৰ কাগজখনত গ্ৰাফডালত যেটা কমা দেখিব লগে লগে ডক্টৰক ইনফৰ্ম কৰিব লাগিব কাৰণ কমাটোৱে আটাইতকৈ বেয়া সাইন আৰু যেতিয়াই কমি যাব তেতিয়াই আমি যেটো কলে এজিথ্ৰমাইচিনে হওক ডেক্সামিথাছনে হওক ষ্টেৰয়েডে হওক আমি কৰিব লাগিব নেক্সট পৰ্যায়ত যদি আৰু অলপ ড্ৰপ হয় আমাৰ সমী সিনহা ডাঙৰীয়াই কোৱা মতে এম্বুলেন্সত আমি তাক হস্পিটালত পঠাই দিম কিন্তু সিস্টাৰে যদি এটা পেশেন্টক নাচাই সিএইচওয়ে যদি এটা পেশেন্টক চাই নাথাকে অক্সিজেন ড্ৰপ হোৱাটো আমি ধৰিব নোৱাৰিম হাঁহি থকা পেশেন্টটো ৰাতিয়ে সিৰিয়াস হৈ যাব ৰাতিয়ে ঢুকাই যাব এই বেমাৰটো এনেকুৱা যেতিয়া ফল কৰি গৈ থাকিব সেইকাৰণে আপোনালোকৰ ক্লিনিক্যাল ডিউটিটো হ'ল যে ৰেগুলাৰ মেডিসিন খিনি দিয়াৰ উপৰিও তেওঁ যদি ডায়াবেটিক হয় খুৰা ডায়াবেটিছৰ মেডিসিনটো ললে নে নাই আমি দি থাকিব নালাগে নৰমেল দিনত আমি দি দিওগৈ কিন্তু তাক মনত পেলাই দিয়াটোৱে যথেষ্ট প্ৰেছাৰৰ ঔষধটো আপোনালোকে ৰাতিপুৱা ললে নে নাই আৰু নেক্সট পৰ্যায়ত অক্সিজেন মনিটৰিংটোত ফাঁকি কোনেও নিদিব মই বহুত মানে জাগাত মই দেখিছো ইন্ডিয়া অসমৰ বাহিৰত মই বহুত ষ্টেটৰ কথা শুনিছো যে মানুহজনক দূৰৰ পৰা চাই হাঁহি থকা দেখিলে নাৰ্ছজনী এটা অক্সিজেন লিখি থৈ গুচি আহে চাব বেয়া পায় কিন্তু যেতিয়া আমি পিপি কিটত আছো আমি ডফিং কৰিমেই গতিকে আমি ভাল কৰি অক্সিমিটাৰত চাই পেলাই আমি অক্সিজেনটো লিখা আৰু অক্সিজেনটো কমি আহিলে ডক্টৰক জনোৱাটো আমাৰ দায়িত্ব এইখিনি কথা আপোনালোকে মনত ৰাখিব তৃতীয়তে আপোনালোকৰ কষ্ট হ'ব কোনোবাই ক'ব মোৰ হোটেল বেয়া কোনোবাই ক'ব মোৰ খোৱা বোৱা বেয়া কোনোবাই ক'ব মোক ডাবল ৰুম কিয় দিলে কোনোবাই ক'ব মোক সিঙ্গল ৰুম কিয় দিলে এই সময়ত আমি কমপ্লেইন কৰাৰ সময় আজি নহয় বহুত আপোনালোকৰ মনত বহুত কমপ্লেইন থাকে বহুত অভিযোগ থাকে কিন্তু এই সময়ত আজি আমাৰ বিষয় কিমান লিখি থাকে আমি কাম কৰি আছো কালি কোনবাই প্ৰেছ কনফাৰেন্স কৰি দিব কালি কোনবাই কৰিব মন্ত্ৰীকে কিয় কোৱাৰেন্টাইন কৰা নাই হাজাৰটা প্ৰশ্ন কিন্তু এই প্ৰশ্নবিলাক কিয় কৰে কাৰণ আমি যাতে ডিমোটিভেট হৈ যাওঁ আমি যাতে দুৰ্বল হওঁ আৰু দুৰ্বল হলে যাতে আমি কাম কৰিব নোৱাৰা হওঁ তেতিয়া অসমত যেতিয়া মানুহৰ মৃত্যুৰ হবদে আহিব তেতিয়া সেই মানুহবিলাকে ক'ব যে এই মানুহজন কেনেকে ইমান মানুহ কেনেকে মৰিলে অসমত সো মানুহে ডিমোটিভেট কৰিব আপোনালোকক লগৰ মানুহবিলাকে ক'ব ফেসবুকত লিখি দিয়ক যদি খোৱা বেয়া হৈছে অমুক হৈছে কাক লিখিম কাৰ ওপৰত আমি কমপ্লেইন দিম আজিৰ দিনটো অসমত যদি বিয়া এখনত যেতিয়া 1000 মানুহ আমি মাতো খুৱাই বুৱাই ৰাখাটো কিমান কষ্টৰ কথা আপোনালোকে জানে আজি এই বিয়াখন আমি 16 মাৰ্চৰ পৰা পাতি আছো ডেইলি ৰাতিপুৱা ব্ৰেকফাষ্ট পাইছে নাই ডেইলি ৰাতিপুৱা লাঞ্চ পাইছে নাই পেশেন্টৰ লগতে বাকি মানুহখিনিৰ যিবিলাক ইমান ডাঙৰ ফোৰ্স এটা ক্লিনিং ষ্টাফৰ পৰা এএনএম জিএনএম ল্যাবৰেটৰী টেকনিচিয়ান ডক্টৰ ইন্টাৰ্ন পোষ্ট গ্ৰেজুৱেট কনসালটেন্ট প্ৰিন্সিপাল কিমান মানুহ আজি দিনটোত গুৱাহাটীত অকল 7000 5000 পেশেন্ট আৰু তেওঁলোকক চাবৰ কাৰণে নাই বুলিও 4000 মানুহে আজি গুৱাহাটীত ডাইৰেক্টলি ইনডাইৰেক্টলি কাম কৰি আছে আজিৰ দিনত কাক আমি কমপ্লেইন দিম মোৰে বহুত কমপ্লেইন মই হেলথ মিনিষ্টাৰ মোৰ দায়িত্ব 6 ঘণ্টা এবাৰ জনতা ভৱনত মাত দি আহিলে কাম কৰি হৈ গল মই কাম কৰিব লাগে 12 ঘণ্টা 16 ঘণ্টা 18 ঘণ্টা তাৰ পিছত মোবাইলটো খুলিলে ভাল কথা বাদ দিব গালি বেছি শুনিব লাগিব মই গৰম পানী পোৱা নাই মই মুখ পোৱা নাই ৰাতি শুব গৈছো মাত্ৰ লগে লগে কোনবাই ক'ব যে মোৰ পেশেন্টক চোৱা নাই এই মাত্ৰ দেউতাই ফোন কৰিছে অক্সিজেন দেউতাৰ কমি আহি আছে আকৌ ডক্টৰক ফোন কৰক মই ফোন কৰাৰ লগে লগে ডক্টৰজনৰ খং উঠে যে সাৰে আৰু মই জাস্ট কাপোৰজোৰ খলাইছিলো আকৌ ফোন আহিলেনে আকৌ সেই ডক্টৰজনে জুনিয়ৰজনক ফোন কৰিব জুনিয়ৰজনে ক'ব আকৌ কোৰ পৰা কমপ্লেইন আহিলে দিনে ৰাতিয়ে কাম কৰি আছো আকৌ এই মন্ত্ৰীডালে ৰাতিখন আকৌ কোৰ পৰা কমপ্লেইন পঠাই দিলে তাৰ মানে
আমি কোনো আজি শান্তিৰ অৱস্থাত নাই উই আৰ নট ইন পিচ লোকেশ্যন আজি যদি চাইনা আৰু ইণ্ডিয়াৰ যদি ভগৱানে নকৰক কিবা সংঘাত হয় সৈনিকজনে বন্দুক বাৰুদ চলাব না মই খোৱা ভাল পাইছো নে নাই মই কাপোৰ পাইছো নে নাই মোৰ থাকা জায়গাটো ভাল হৈছে নাই তেওঁৰ দায়িত্ব হল মাতৃভূমিক ৰক্ষা কৰা সেই মুহূৰ্তত পিছত আমি উজৰ আপত্তি দিম পিছত আমি গালিও দিম যে স্যাৰ আপুনি আমাক মাতি লৈ আহিলে কিন্তু খুব বেয়া কৰি আমাক ৰাখি পঠাই দিলে কিন্তু আজিৰ দিনটোত সৈনিকজনৰ কাম যেনেকে মাতৃভূমিক ৰক্ষা কৰা আজিৰ দিনটোত আমাৰ কাম হল মানুহৰ জীৱন ৰক্ষা কৰা এই মুহূৰ্তত বেছি সুবিধা আমি দিম যত যি যেনেকে পাৰো আমি চেষ্টা কৰিম কিন্তু বহুত বেছি উজৰ আপত্তি নকৰিব কাৰণ মই প্ৰথম দিনৰ পৰাই কৈ আহিছো যে কি কাৰণে নাজানো যে ভগৱানে আমাক নিৰ্বাচন কৰিছে যে এই মহামাৰী সময়ত ৰাইজক সেৱা কৰা বেলেগ এজনো স্বাস্থ্য মন্ত্ৰী থাকিব পাৰিলেহেঁতেন বেলেগ এজনো এই সময়ত CHO হ'ব পাৰিলেহেঁতেন আপোনাৰ জন্ম 5 বছৰ পিছতো হ'ব পাৰিলেহেঁতেন 5 বছৰ আগতো হ'ব পাৰিলেহেঁতেন এই লৰাবিলাকে এই বছৰ পিজিত সিট নাপায় অহাবাৰো সিট পাব পালেহেঁতেন কিন্তু ভাগ্যই আমাক সুযোগ দিছে যে মানুহক সেৱা কৰে সময়ত আমাৰ ভাগ্যৰ এটো লিপি যে এনেকে আমি মানুহক সেৱা কৰিব লাগিব আৰু সেই ভগৱানৰ যিটো আমাৰ প্ৰতি আজি আমাক ভগৱানে যি দায়িত্ব দিছে যে এই সময়ত মানুহক চোৱাৰ বাবে আমাক নিৰ্বাচিত কৰিছে ইংৰাজীত আমি কম যে উই আৰ দা চুজেন ওৱান্স গতিকে আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব আৰু আপোনালোক নিশ্চিত থাকক সমাজে মানুহক বহুত মৰম কৰে কেতিয়াবা কেতিয়াবা মুকে পেপাৰ নিউজ দেখায় স্যাৰ আপোনাৰ কথা এনেকে লিখিছে ঠিক আছে কিন্তু যেতিয়া মানুহৰ মাজত যাওঁ মানুহৰ অদ্ভুত মৰমে সব পাহৰাই দিয়ে আজি অসমৰ ডাক্তৰ নাৰ্ছ হেল্থ অফিচাৰ GNM ক্লিনিং ষ্টাফ অসমবাসী ৰাইজে আমাৰ ডিপাৰ্টমেণ্টক যিমান শ্ৰদ্ধা আৰু মৰমেৰে চাইছে হয়তো বহুত দিন ডক্টৰে কাম কৰিও ইমান মৰম আৰু সেৱা মানুহৰ পৰা কেতিয়াও পোৱা নাই আজি স্বাস্থ্য বিভাগৰ প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি মানুহৰ মৰমে বদলি গল মানুহৰ কথা বতৰাই বদলি গল এই ধৰণৰ কেতিয়া আমি মিলিটাৰীক গৈ ৰেকৰ্ড আছে যে আমি মিলিটাৰীক ধন্যবাদ দিওঁ মিলিটাৰীয়ে কেতিয়াবা প্লেন চলাই আহি ডাক্তৰক ফুল পেলো আমি দেখিছিলো নেকি আজি আপোনালোকে চিন্তা কৰকচোন যে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ ওপৰত এয়াৰ ফোৰ্সৰ স্বাধীনতা দিৱসত জজ ফিল্ডত আমাৰ ৰাষ্ট্ৰপতি যেতিয়া 26 জানুৱাৰীত পেৰেড লয় ৰাষ্ট্ৰপতিক সেলুট জনাবৰ কাৰণে আকাশত হেলিকপ্টাৰ উৰা আৰ্মি উৰা আমি দেখা পাইছো কবা ডাক্তৰ নাৰ্ছক সন্মান জনাবৰ কাৰণে আকাশত হেলিকপ্টাৰ প্লেন উৰে নেকি এনেকুৱা এটা পৰিবেশ আজি আমাৰ হৈছে আৰু আমি অসমে ষ্টেণ্ড কৰি এই পৰিবেশৰ পৰা ওলাই যাব লাগিব আজি ভগৱানৰ আশীৰ্বাদত আমাৰ টেষ্টিং আটাইতকৈ বেছি আমাৰ ৰিকভাৰী ৰেট আটাইতকৈ বেছি মৰ্টেলিটি ৰেট আটাইতকৈ আমাৰ কম আমি নকওঁ যে there is something কম আসাম মডেল বাট এইটো কথা ঠিক মই অন্তৰৰ পৰা বিশ্বাস কৰো যে এই মহামাৰী যেতিয়া শেষ হ'ব ভাৰতৰ ৰাইজে বুজিব যে অসম নামৰ এখন প্ৰদেশ আছে ইয়াত অকল আন্দোলনে নহয় ইয়াত বহুত মানৱতাৰ বহুত ডাঙৰ সেৱা এখন প্ৰদেশৰ পৰা হয় যিদিনাখন আমি ইয়াৰ পৰা ওলাই যাম পেণ্ডেমিক আজি শেষ হ'ল সবে আমি ভ্যাকচিন পাম সিদিনাখন যেতিয়া আমি আমাৰ ৰেকৰ্ড চাম যে পাৰ মিলিয়ন টেষ্টত অসম কেই নম্বৰত 1ৰ পৰা 5ৰ ভিতৰত মৰ্টেলিটিত অসম ক'ত আছে আটাইতকৈ তলত আছে 1ৰ পৰা 5ৰ তলৰ পৰা আটাইতকৈ ৰিকভাৰী ৰেটত ক'ত আছে 1ৰ পৰা 5ৰ ভিতৰত আছে আমি তেনেকুৱা এটা সন্মানেৰে আৰু মানৱতাৰ জয় গানেৰে আমি এই মহামাৰীৰ পৰা ওলাই যাম কিমান দিন বুলি আমাৰ মনত প্ৰশ্ন হয় যে স্যাৰ 4 মাহ লাগি থাকিলো আৰু কিমান দিন লাহে লাহে ভাল দিনবিলাক আহিব আৰম্ভ হৈছে যোৱাকালি অক্সফৰ্ডৰ ভ্যাকচিন বহুত বেছি প্ৰমিজিং আছিল ইমিউনিটি ডেভেলপ কৰিছে সাইড এফেক্ট নাই আৰু ফেজ 3 ট্ৰায়েলো তেওঁলোকে আগষ্টত কমপ্লিট কৰিব ইণ্ডিয়াৰ কোভ্যাক্সিন আৰু দুটা ইণ্ডিয়ান ভ্যাকচিনৰ কাম আৰম্ভ হৈছে ইন ক্লিনিক্যাল ফেজ 3 মই ভাবো মই বিজ্ঞানী নহয় ডক্টৰো নহয় বাট যিখিনি পঢ়া শুনা কৰি দেখো যে এক্স্যাক্টলি আজিৰ পৰা আৰু 2.5 মাহ আমি ইয়াৰ লগত ব্যস্ত থাকিব লাগিব
2.5 months তাৰ পিছত এই মহামাৰীৰ পৰা আমি উলাই যাব পাৰিম এনেকুৱা নহয় যে 2.5 মাহ আপোনালোক ঘৰত কেতিয়াও না যাব আপোনালোক ইয়াতে জেলত বন্দী হৈ থাকিব লাগিব তেনেকুৱা নহয় যাৰ যত অসুবিধা হয় আমি একমোডেট কৰি গৈ থাকিম আপোনালোক যাব বেলেগক আমি লৈ আহিম আমি তেনেকৈ চলি থাকিম নিজৰ ভিতৰত আমি কষ্ট কৰি চলি থাকিম কিন্তু আমি মানুহক এই সময়ত বিপদৰ সময়ত আমি মানুহৰ লগত থিয় হৈ থাকিব লাগিব আৰু মানুহক আমি সেৱা কৰিব লাগিব কালিৰ পৰা আপোনালোক ডিউটিত যাব কোট কি ডিউটি দিছে উজৰ আপত্তি বেছি নকৰিব কাৰণ মই যিমান দূৰ জানো এই হলত যিমান মানুহ বহি আছে কৰবাত নহয় কৰবাত সবে আমাৰ হাতেদি এপইন্টমেন্ট লেটাৰ পোৱা কাৰণ 2006 পিছতে চাকৰি পোৱা মানুহ আমি ইয়াত বহি আছো প্ৰথম চাকৰি লোৱাৰ দিনাখনো মই কৈছিলো যে স্বাস্থ্য বিভাগত যেতিয়া আমি কাম কৰো মানৱতাৰ কাম কৰিবৰ কাৰণে আমি ইয়াত নাম ভৰ্তি কৰো বেলেগ ডিপাৰ্টমেন্টৰ কথা বেলেগ উজৰ আপত্তি নাই সকলোৱে ভাল কৰি কালিৰ পৰা কাম কৰিব আৰু আগৰ বাইদেউসকলে কোনোবা আছে তেওঁলোকক মই কাকো এনেকে লগ পোৱা হোৱা নাই এতিয়া মই মাটি আনি লগ পাম বহুতে আপোনালোকক কয় দূৰৰ পৰা চালেও হ'ব এনেকে কৰিলেও হ'ব সেই কথাবিলাক একদম নুবুজিব ভাল কৰি গৈ চেণ্টাৰ কেইটাত কাম কৰিব খালি এটাই কথা কওঁ যে সতৰ্ক ব্যক্তিৰ মৃত্যু নাই মুকে কিছুমান সাংবাদিকে খুদে স্যার আপোনাৰ কিয় বেমাৰ হোৱা নাই মই ভাবো যে ঠিক আছে করোনা শেষ হক এদিন কোনোবা ৰোগী এটাক হাবতি দিম আৰু দি পেলাই সন্তুষ্ট কৰাব লাগিব যে দেহ মোৰো হৈ গল বুলি ততি ইমান ভাবি থাক মোৰ কিয় হোৱা নাই বুলি হেতু জেনেকে কেতিয়াবা সুবিধাটো দি দিম আৰু একেবাৰে জানো আৰু যে 29 তাৰিখে ভ্যাকচিন আহিব 21 তাৰিখ মানে কোনোবা এটা করোনা পেশেন্টক হাবতি ধৰিব লাগিব ধৰি পেলাই ক'ব লাগিব হল আৰু তোমালোকৰ মনৰ তৃপ্তিটো পূৰণ কৰি দিলো ইমান ভাবি আছা তেতিয়া কথাটো হল এনেকুৱা যে কিয় করোনা নহয় যদি মাস্ক ব্যৱহাৰ কৰে দূৰত থাকে আৰু ডাক্তৰ আৰু নাৰ্ছৰ কাৰণে যদি ডনিং আৰু ডফিং ক্লিয়াৰ থাকে আমাৰ কাৰো করোনা হ'ব নোৱাৰে গুৱাহাটী মেডিকেল কলেজত 1 মাহ আগলৈকে প্ৰতিদিনেই মানুহৰ ইনফেকশন হয় ডক্টৰ অচ্যুত বৈশ্য প্ৰিন্সিপাল জয়েন কৰিলে আমি ৰিসাৰ্চ কৰিলো যে কোৰ প্ৰাণু এটো হৈ আছে আমি বেমাৰটো বুজি পালো যে ডফিং ৰুমৰ পৰা যেতিয়া ডফ কৰি উলাই যায় হি মেইন হলটোৰ মাজেদি আকৌ খোজকাঢ়ি যায় সো যি দিনাখনে আমি কথাটো বুজি পালো আমি চেঞ্জ কৰি দিলো যোৱা এমাহতটো কাৰো হোৱা নাই ন অসুদা আমাৰ ইয়াতটো হস্পিটালৰ ডিউটি কৰা কাৰো হোৱা নাই সো কোভিড ডিউটি কৰি থকা কোনো মানুহৰ হোৱা নাই কোনোবা হ'ব পাৰে কাৰণ আজিকালি বহুত পেশেন্টে আহে পেশেন্টক সাৰ্ভ কৰে কিন্তু করোনা ডিউটি কৰা কোভিড ডিউটি কৰা ডাক্তৰ নাৰ্ছৰ এতিয়া আমাৰ একেবাৰে হোৱা নাই ডক্টৰ বসন্ত হাজৰিকা আজি 4 মাহ হৈ গল না আপুনি প্ৰতিদিনেটো ওয়াৰ্ডত গৈ আছে আপোনাৰ কিয় হোৱা নাই মোক কালি সুধি আছিল কোনবাই আপোনাৰটো হ'ব লাগে মুতকৈ বেছি কাৰণ আপুনি ডনিং ডফিংটো প্ৰপাৰলি কৰি আছে নহয় জানো গতিকে এইজন ব্যক্তি বা আমাৰ ডক্টৰ শশাংক ডক্টৰ বসন্ত হাজৰিকা এওঁলোক যোৱা 4 মাহ সদায় ওয়াৰ্ডৰ ভিতৰত গৈ আছে আজিলৈকে হোৱা নাই হয়তো কালি হৈ যাব পাৰে মই কোৱাৰ দৰে যে মাস্কটো পৰি গল অলপ দেৰি অসাৱধানতাৰ কাৰণেও কাবাৰ হৈ যাব পাৰে কি ডাঙৰ কথা নহয় কিন্তু যদি সাৱধান আৰু সতৰ্ক হৈ থাকো আমাৰ নহয় সেই কাৰণে মই যদিও কৈছো যে ডিউটি ভাল কৰিম সব কৰিম কিন্তু এটা ওয়াৰ্নিং মই দি পঠাব খুজিছো কাকো বেমাৰী কৰাটো আমাৰ উদ্দেশ্য নহয় ডনিং আৰু ডফিং এই দুটা কাম যাতে আমি খুব একাগ্ৰতাৰে কৰো ডনিং কৰি থাকোতে কাৰো লগত যাতে কথা পাতি নাথাকো সাম যে কৰবাত গ্যাপ আছে নেকি আৰু ডফিং কৰাৰ সময়টো আমি সুন্দৰভাৱে কাপোৰযোৰ নুখুলালৈকে আমি মাইন্ডটো বাহিৰ এটেনশনৰ বাহিৰত ৰাখিব নালাগে গ্লাভছ আমাৰ হাতত থাকিব কেতিয়াবা খজুৱাব ইচ্ছা যাব কেতিয়াবা অটৰকিতে হাতখন লাগি যাব ভিতৰতো গ্লাভছ পিন্ধিও স্যানিটাইজ কৰি থকাটো খুব প্ৰয়োজনীয় যদি আমি 5 মিনিটৰ মূৰে মূৰে স্যানিটাইজ কৰি থাকো হাতখন যদি চকু আৰু নাকৰ ওচৰত দিব নিদিও মুখত দিনো আমাৰ বেমাৰ কেতিয়াও নহয় এটা কথা কোৱা উচিতো নহয় যে বহুতে মোক প্ৰশ্ন কৰে স্যাৰ আমাৰ ইন্সুৰেন্স কভাৰ আছে নে নাই মই ইমান দূৰলৈকে নাযাওঁ আমি সব ভালে থাকিম চৰকাৰে আমাক সকলো প্ৰকাৰে চাব আৰু আমি একেলগে মিলি এই করোনাৰ পৰা আমি উলাই আহিম
সকলোকে মই কলো তিনটা কথা যে পেশেন্ট সকল মই নাজানো কৰোনাৰ পেশেন্ট সকল নৰ্মেল পেশেন্টতকৈ অলপ অবুজ ধৰণৰ হয় কিয় হয় হেতু পিছত সাইকোলজি ডিপাৰ্টমেন্টে বা কিবা মানসিকভাৱে তেওঁলোকে কৰিব খালি মই এটা বুজিছো যে সুস্থ মানুহ 14 দিন বন্ধ হৈ থাকিব লাগে কাৰণে হয়তো খং অলপ বেছি হয় মোৰ ধাৰণা কিন্তু আৰু কিবা কথা আছে নেকি মই নাজানো কিন্তু তেওঁলোকৰ কিছুমান ডিমান্ড আহে যিবোৰ ডিমানে হয়তো আপোনালোকক কেতিয়াবা অলপ কষ্ট দিব এই ইমান কৰি আছো আকৌ গৰম পানী খুজি দিলে ইমান ভাতৰ গ্লাছটো আনি দিলো কলে ভাতটো বেয়া মোক এইবিলাক আমি শুনিব লাগিব কাৰণ তেওঁলোকৰ মানসিকতাটো আমাৰ বেমাৰ নোহোৱালৈকে আমি বুজি নাপাম আমাৰ যেতিয়া বেমাৰ হ'ব তেতিয়াহে আমি বুজিম যে আমাৰ কিয় ইমান খং উঠি থাকে সেইকাৰণে অকনমান আপোনালোকে সহ্য কৰিব লাগিব 2 নম্বৰ ক্লিনিক্যাল ডিউটিটো খুব ভাল কৰি পালন কৰিব লাগিব অক্সিজেন চোৱাৰ পৰা প্ৰেছাৰ চোৱাৰ পৰা থাৰ্মোমিটাৰত স্কেনিঙত আমি টেম্পাৰেচাৰ লিখাৰ পৰা ৰেকৰ্ড কিপিং 3 নম্বৰ ডনিং ডফিং খুব কেয়াৰফুলি কৰিব লাগিব আৰু 4 নম্বৰ আমাৰ অসুবিধা যি পাও আপোনালোকে দৃষ্টি আকৰ্ষণ কৰিব এমডি এনএইচএমৰ আমি সব ঠিক কৰি দিম কিন্তু এটা কথা বুজিব যে এই বিয়াখন কাৰো বিয়া নহয় কোনো ইয়াত দৰা পক্ষ নাই কোনো ইয়াত কইনা পক্ষ নাই আমিয়ে দৰা আমিয়ে কইনা অৰ্থাৎ যি দুখ হৈছে আমাৰে হৈছে ভাল হৈছে যদি আমাৰে ভাল বেয়া হৈছে যদিও আমাৰ বেয়া আমাৰ নিজৰ ভিতৰৰ সমস্যা হিচাপে তাক সমাধান কৰিব লাগিব মই বা পিজুজ হাজৰিকা আমি গোটেইকেইটা চেণ্টাৰত প্ৰায়ে গৈ থাকো আমাৰ এমডি গৈ থাকে ডিৰেক্টৰ গৈ থাকে আপোনালোকে লগ কৰিও কব মোৰ হোৱাটছআপ নম্বৰো আপোনালোকে জানে কিবা অসুবিধা দেখিলে আপোনালোকে আমাক জনাই দিব আমি যিমান পাৰো সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম এইখিনিকে মোৰ কবলগীয়া আছিলে আৰু কোনেও ডিউটিত না নকৰিব সবে গৈ কৰক কাৰণ যদি ভগৱানে কৰোনা দিবলগীয়া আছে আমাক এনেও দিব যত থাকি দিও গতিকে বহুতে কয় নহয় যে নাখাই মৰাতকৈ খায়ে মৰা ভাল যদি মৰিবই লাগে ঠিক তেনেকে ধৰণে এটাই মনত ৰাখিব ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে যি ধৰ্মৰে আমি নাথাকো কিয় আমাক যদি নেদেখাজনে যদি কৰোনা দিব খোজা নাই আমাৰ কেতিয়াও কৰোনা নহয় কৰ্তব্যত থাকি সকলো ভাল কৰ্তব্যৰ পৰা আঁতৰি কৰোনা হলে মনটো বেয়া লাগিব কৰ্তব্যত থাকি কৰোনা হলে আপত্তি নাথাকিব যে কাম কৰোতে হৈছে যদি এটা কাম নকৰি বাছত ঘৰলৈ ছাৰ ডিউটি নকৰো যাওঁগৈ তিনচুকীয়ালৈকে ঘূৰি যাওঁতে যদি কৰোনা হয় গোটেই জীৱনটো মনটো বেয়া লাগিব দেট কৰোনাৰ ভয়ত গুৱাহাটীৰ পৰা গুচি আহিলো ৰাস্তাতে কৰোনাটো হল কিন্তু কৰ্তব্য পথত যিয়ে পাওঁ কৰ্তব্য পথত ভাল পালেও সেয়া সন্মান বেয়া পালেও সন্মান কৰ্তব্য পথত যেতিয়ালৈকে আমি অটল হৈ থাকিম তেতিয়াহলে ওপৰৱালাৰ নেদেখাজনৰ সদায় আমাৰ প্ৰতি আশীৰ্বাদ থাকিব এইখিনিকে মই কলো আপোনালোকে খুব ভাল কৰি কাম কৰক once again my apology to the students who has come from outside Assam but anyway this is your call and we have decided that each of us will do our best for containing this pandemic I think that all of you will join the duty by tomorrow and you will serve to the best of your ability thank you very much dhanyabad